নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ সাধাৰণ বিজ্ঞানত থকা 14 নম্বৰ চেপ্টাৰ প্ৰাকৃতিক সম্পদ। এই প্ৰাকৃতিক সম্পদ পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত যিমানখিনি প্ৰশ্ন আছে আমি গোটেইখিনি আলোচনা কৰিম, লগতে অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰিম। অনুশীলনীত বেছি প্ৰশ্ন নাই, তোমালোকৰ বেছিভাগ প্ৰশ্নই পাঠভিত্তিক প্ৰশ্নাৱলীত এই পাঠটোত কভাৰ কৰা হৈছে। আৰু এই পাঠটো তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু তোমালোকৰ ফাইনেল এক্সামৰ কাৰণেও এটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। চ' তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিয়া আছে কি তোমালোকৰ আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনেধৰণৰ। আমাৰ যে পৃথিৱীৰ বায়ুমণ্ডল আছে আৰু মংগল গ্ৰহত যি বায়ুমণ্ডল আছে ইয়াৰ মাজত পাৰ্থক্য কি। এটা খুবেই ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। এইটো তোমালোকে নিজে জনাও, এইটো বহুত দৰকাৰ হয় আৰু এক্সামৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্পৰ লগতে অন্যান্য গেছ মিহলি হৈ থাকে। এইখিনি হ'ল কি আমাৰ পৃথিৱীত যি বায়ুমণ্ডল আছে এই গোটেইকেইটা গেছ কি হয়, মিহলি হৈ থাকে। এই গেছসমূহে জীৱবিলাকৰ জীৱন ধাৰণত সহায় কৰে আৰু এই গেছবোৰ কি কৰে, আমাৰ যে জীৱ উদ্ভিদ আছে এইবিলাকৰ জীৱন ধাৰণত কি কৰে, আমাক সহায় কৰে। কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলে জীৱৰ জীৱন ধাৰণত সহায় নকৰে, কিয়নো ইহঁতৰ বায়ুমণ্ডলত প্ৰায় 95ৰ পৰা 97% বা শতাংশ কাৰ্বন ডাই অক্সাইড থাকে। যেতিয়া ইমান পাৰ্চেণ্ট, অলমষ্ট 100% ন, 5ৰ পৰা 3% অকল বেলেগ আছে আৰু ইমানখিনি যদি কাৰ্বন ডাই অক্সাইড থাকে তেতিয়া কি হ'ব, ইয়াত জীৱ জীয়াই থাকিব নোৱাৰিব। ইয়াত চোৱা তোমালোকে কৈছে কি কৈছে, কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলে জীৱৰ জীৱন ধাৰণত সহায় নকৰে, কিয়নো ইয়াত 95 পৰা 97% কি ইয়াত কাৰ্বন ডাই অক্সাইড থাকে আৰু বাকীবোৰ বহুত কম পৰিমাণ। সেইকাৰণে আমাৰ জীৱৰ জীৱন চলাত যিমানখিনি বেলেগ বেলেগ আমাৰ গেছৰ প্ৰয়োজন হয় সেইখিনি তাত পোৱা নাযায়। এইখিনি হ'ল পাৰ্থক্য। কিন্তু পৃথিৱীৰ বায়ুমণ্ডলত কি আছে, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড গোটেইখিনি মিহলি আছে। তাৰে ভিতৰত আমাৰ অক্সিজেন কিমানখিনি আছে, 21% আমাৰ কি আছে, অক্সিজেন আছে। তাৰপিছত তোমালোকৰ 2য় নম্বৰ প্ৰশ্ন। এইবোৰ প্ৰশ্ন তোমালোকে বুজি ভালকৈ পঢ়িবা। তোমালোকে অকল কমন আৰু প্ৰশ্ন মুখস্থ কৰিলে নহ'ব, অলপ যেতিয়া বুজি পঢ়িবা। কুৱেশ্যনটো আজিকালি তোমালোকৰ অলপ বেলেগকৈ আহি আছে। যোৱা তোমালোকৰ ইংলিছ এক্সাম, এছামিছ এক্সামত চালোঁ গোটেইখিনি প্ৰশ্ন পাঠৰ ভিতৰৰ পৰা বনাই দিয়া হৈছে। অনুশীলনীৰ পৰা আজিকালি প্ৰশ্ন কম দিয়া হ'ল। এতিয়া অলপ এক্সামবোৰ টানৰ ফালে হৈ আছে। চ' তোমালোকে অলপ পাঠৰ কনচেপ্ট বুজি পঢ়িব লাগিব, যাতে তোমালোকে যিকোনো প্ৰশ্ন আহিলে এনচাৰ কৰিব পাৰা। 2 নম্বৰত কি কৈছে প্ৰশ্নটো, বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে। বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে, তোমালোকে আগতে চাগে শুনা নাই। চোৱা কেনেকৈ কাম কৰে। বায়ু হৈছে তাপৰ কুপৰিবাহী আৰু সেয়ে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ কৰি ৰাখে। দিনৰ ভাগত কি কৰে, আচম্বিতে উষ্ণতা বৃদ্ধি হোৱাটো ই প্ৰতিৰোধ কৰে আৰু ৰাতিৰ ভাগত মহাকাশলৈ তাপৰ নিৰ্গমন প্ৰক্ৰিয়া লেহেমীয়া কৰে। এনেদৰে বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আৱৰি ৰাখে। এইটো তোমালোকে সহজ ভাষাতে লিখা আছে, তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি নেক্সট প্ৰশ্নটো তোমালোকৰ বাবে আলোচনা কৰিম। 3 নম্বৰত কি হৈছে, বতাহে কি সৃষ্টি কৰে। ইম্পৰ্টেণ্ট প্ৰশ্ন, বতাহে কি সৃষ্টি কৰে। উত্তৰ হ'ব, কোনো অঞ্চলত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে সেই অঞ্চলৰ বায়ু গৰম হৈ ঊৰ্ধ্বগামী হোৱাৰ বাবে অঞ্চলটোত নিম্ন চাপৰ সৃষ্টি হয়। সেই অঞ্চলটোৰ তুলনাত কাষৰীয়া অঞ্চলৰ বায়ু শীতল আৰু গধুৰ, অৰ্থাৎ কাষৰীয়া অঞ্চলসমূহত উচ্চ চাপ হৈ থাকে। ফলত বায়ু সেই উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ুৰ এই প্ৰবাহকে বতাহ বুলি কোৱা হয়। এইটো কথা তোমালোকে এবাৰ মনত ৰাখিবা ভালকৈ। কি কৰে, উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ কি কৰে, বতাহ গতি কৰে। তোমালোকে সদায় এটা কথা মনত ৰাখিবা, উচ্চ চাপৰ পৰা নিম্ন চাপ মানে য'ত বায়ুৰ চাপ বেছি, তাৰ পৰা য'ত বায়ুৰ চাপ কম সেইফালে বতাহ সদায় কি কৰে, গতি কৰে। তোমালোকে এইটো মনত ৰাখিবা। আৰু এই গতি কৰে এই বায়ুৰ এই প্ৰবাহকে, যি উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰে, মানে কম প্ৰেছাৰৰ পৰা বেছি প্ৰেছাৰৰ পৰা কম প্ৰেছাৰলৈ গতি কৰে, যি গতি কৰে এই প্ৰবাহকে কি বুলি কোৱা হয়, বতাহ বুলি
কোৱা হয় মনত ৰাখিবা এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰ পৰা তোমালোকে এটা কি বস্তু শিকিলা যে বায়ু উচ্চ চাপৰ পৰা নিম্ন চাপলৈ কি কৰে গতি কৰে এইটো তোমালোকে এটা ভাল কনসেপ্ট হয় মনত ৰাখিবা এমসিকিউ আগত আহিলে তোমালোকে এনসাৰ কৰিব পাৰিবা 4 নম্বৰ প্ৰশ্ন আছে ডাবৰ কেনেকৈ সৃষ্টি হয় এই আমাৰ যে আকাশ আছে আকাশত যে ডাবৰ হয় বৰষুণ হয় আমি গোটেই জীৱনটো চাই আছো ডাবৰ হয় বৰষুণ আহে কিন্তু তোমালোকৰ জানিব মন কৰে না যে এই ডাবৰ কেনেকৈ সৃষ্টি হয় এইটো চোৱা তোমালোকে এইবোৰ এক্সামত আহক নাহক সেইবোৰ বেলেগ কথা আমি দৈনন্দিন জীৱনত এইবোৰ বস্তু আমাৰ জানিব লাগে এইবোৰ বস্তু জানিলে নিজকে ভাল লাগে উত্তৰ হ'ব দিনৰ ভাগত সূৰ্যৰ তাপ জলমণ্ডলৰ পানী গৰম হৈ বাষ্প আকাৰ লাভ কৰে কি কৰে যেতিয়া আমাৰ সূৰ্যৰ পোহৰ উঠে আমাৰ পৃথিৱীৰ স্থলমণ্ডলত যি জল আছে বা পানী আছে সেই পানীখিনি কি হয় গৰম হৈ কি হয় বাষ্প হৈ আমাৰ ওপৰত উৰি যায় ঠিক আছে এই বাষ্প গৰম বায়ুৰে হৈতে ওপৰলৈ যায় ওপৰত গল এক নিৰ্দিষ্ট উষ্ণতাত গৰম বায়ু ঠাণ্ডা হোৱাৰ লগে লগে বাষ্পবোৰ বায়ুত থকা ধূলিকণাক কেন্দ্ৰ কৰি ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰে ইয়ে ডাবৰ সৃষ্টি কৰে বুজি পাইছা তোমালোকে বস্তুটো এতিয়া আমাৰ কি হ'ব নেক্সট 5 নম্বৰত আছে বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো দুটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা কি কৈছে তোমালোকৰ মানুহৰ নিম্নোক্ত ক্ৰিয়াকলাপ তিনিটা বায়ু প্ৰদূষণ সৃষ্টি কৰে কি কৈছে বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো দুটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰিব দিছে কি আছে এক নম্বৰ ঘৰত আৰু কাৰখানাত এই আৰু বৰ এনেকুৱা স্পেলিং বৰ তোমালোকে ঠিক কৰি ল'বা কিন্তু এইবোৰ আমাৰ লগৰ কি হয় কিবোৰ্ডত অটো কাৰেক্ট হৈ আহি যায় ঠিক আছে বহুতখিনি আসামিজ টাইপ কৰিব লাগে এটা দুটা তোমালোকে এনেকুৱা সৰু সৰা মিস্টেকবোৰ তোমালোকে না ভাবিবা যে আমাৰ লগৰ মিস্টেক হয় এইবাৰ মানে অটো কাৰেক্টত আহি যায় ঠিক আছে কি কৈছে ঘৰত আৰু কাৰখানাত কাঠ আৰু কয়লাৰ দহন যি আমাৰ ঘৰত আৰু কাৰখানাত যে আমাৰ কয়লা আৰু কাঠ যে আমি পুৰি বা খৰি হিচাপত ব্যৱহাৰ কৰো ইয়াৰ পৰা যে ধোঁৱা ওলায় এইটো কি কৰে আমাৰ পৰিবেশ প্ৰদূষিত কৰে আৰু দ্বিতীয় নম্বৰত কি হৈছে নিৰ্বনানীকৰণ যিয়ে বায়ুৰ CO2 ৰ শোষণ হ্ৰাস কৰে এইটো কি হয় আমাৰ পৰিবেশ প্ৰদূষণ কৰে যান বাহনৰ পৰা কাৰ্বন ডাই অক্সাইড অৰ্থাৎ CO2 ৰ নিৰ্গমন কি হয় এই আমাৰ যান বাহনৰ পৰা যি কাৰ্বন ডাই অক্সাইড বা ধোঁৱা ওলায় ইয়াৰ পৰা আমাৰ পৰিবেশ প্ৰদূষিত হয় তাৰ পিছত নেক্সট প্ৰশ্নাৱলীত কি আছে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন জীৱসমূহক পানীৰ কিয় প্ৰয়োজন এটা তোমালোকে নিশ্চয় জানা আমিও এটা জীৱ আমাক পানীৰ কিমান প্ৰয়োজন তোমালোকে জানা না কিমান বেছি প্ৰয়োজন পানী নহলে আমি জীয়াই থাকিব নোৱাৰি যেনেকুৱা বায়ু নহলে আমি জীয়াই থাকিব নোৱাৰি সেম পানী নহলেও আমি জীয়াই থাকিব নোৱাৰি জীৱৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে আনহাতে দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয় সেই কাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে এইটো তোমালোকে ইজি ভাষাত আছে তোমালোকে বুজিব পাৰিবা 2 নম্বৰ প্ৰশ্নত কি আছে নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি তুমি কত বাস কৰা উত্তৰ হ'ব নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস হৈছে নদী কুঁৱা আৰু নলী নাদ মই গাঁৱত বাস কৰোঁ 3 নম্বৰ প্ৰশ্ন কি আছে তোমালোকৰ কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন পানী প্ৰদূষণ হ'ব পৰা কাৰ্যবোৰ হল উদ্যোগ কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ কীটনাশক পদাৰ্থ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰিব পাৰে দ্বিতীয় নম্বৰত কি আছে শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ কীটনাশক আদি বৰষুণৰ পানীত লগত মিহলি হৈ নদী বা জলাশয়ত পৰে ফলত এইবোৰ নদী বা জলাশয়ৰ পানী প্ৰদূষিত কৰে এইবোৰ ইজি ভাষাত লিখা আছে তোমালোকে দুটা তিনিটা ভালকে মুখস্থ কৰি লবা 3 নম্বৰত কি দিছে মানুহৰ ঘৰত দৈনন্দিন জীৱনত সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনাবোৰ নদী বা এইটো হ্ৰদ হ'ব হ্ৰদৰ পানীত নিক্ষেপ কৰা হয় ফলত পানী প্ৰদূষিত হয় 4 নম্বৰত দিয়া আছে কিছুমান উদ্যোগত যন্ত্ৰপাতি শীতল কৰিবলৈ ব্যৱহাৰ কৰা পানী আৰু জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানী ভাগ নদীত নিক্ষেপ কৰা হয় ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি হয়
এতিয়া নেক্সট প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্ন তোমালোকে প্ৰশ্নাৱলীখিনি ফলো কৰি যাবা। যেতিয়া 1 নম্বৰ আৰম্ভ হ'ব তেতিয়া এটা নতুন প্ৰশ্নাৱলী যিমান তোমাৰ পাঠৰ ভিতৰত বাকচ দি আছে অৰেঞ্জ কালাৰৰ ডাঙৰকৈ প্ৰশ্নাৱলী লিখা আছে, সেইবোৰ প্ৰশ্নাৱলীৰ কথা মই কৈ আছোঁ। এতিয়া তোমালোকৰ পাঠৰ 3 নম্বৰ যেটো প্ৰশ্নাৱলী আছে তোমালোকে পাঠবোৰ ওলটাই যাবা। প্ৰথমে এটা প্ৰশ্নাৱলীত 4টা-5টা কোৱেশ্চন থাকিব, তাৰ পিছত 4টা-5টা কোৱেশ্চন থাকিব। এইটো হৈছে 3 নম্বৰটো। মাটি কেনেকৈ গঠন হয়? আমাৰ যে মাটি আছে, আমি যে তাত য'ত আমি থাকো, আমাৰ য'ত ঘৰ দুৱাৰ, আমাৰ যি পাহাৰ পৰ্বত খেতি বাতি আমি কৰোঁ, এই মাটি কেনেকৈ গঠন হয়? উত্তৰ হ'ব অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু এনেকৈয়ে মাটিৰ গঠন হয়। শিলাস্তৰৰ পৰা মাটি গঠন কৰা কাৰক কেইটা হ'ল সূৰ্যৰ তাপ, পানী, বতাহ আৰু লাইকেন জাতীয় জীৱ। এইটা হৈছে কি মাটি গঠন হোৱাৰ কি মানে তোমালোকৰ বহুত আগতে ঘটা কিছুমান ঘটনা যেনেকৈ ৰাসায়নিক আৰু ভৌতিক পৰিঘটনাৰ ফলত কি হৈছে মাটিৰ সৃষ্টি হৈছে। নেক্সট হ'ব কি তোমালোকৰ 2য় নম্বৰ প্ৰশ্ন আছে মাটি ক্ষয় ভৱন কি বা সয়েল ইৰোজন কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। উত্তৰ কি হ'ব পানী বা বতাহৰ দ্বাৰা মাটিৰ ওপৰত স্থৰ এঠাইৰ পৰা আন ঠাই লৈ যোৱাৰ ফলত মাটি ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয় ভৱন বোলে। যেতিয়া বৰষুণৰ পানীয়ে পাহাৰত বৰষুণ বহুত টাইম ধৰি একেৰাহে পৰি থাকিলে কি হয় এই পাহাৰৰ ওপৰত যি মাটি আছে মাটিবোৰ কি হয় এই পানীৰ লগত খহি তললৈ পৰি আহে। তাত কি হয় মানুহৰ অলপ ক্ষতিও হয়, কিন্তু এই এঠাইৰ পৰা যে আন ঠাইলৈ মাটিবোৰ আহি আছে ইয়াকে কি বোলা হয় সয়েল ইৰোজন বোলা হয় বা মাটিৰ ক্ষয় ভৱন বুলি কোৱা হয়। নিশ্চয় বুজিছা তোমালোকে, নুবুজিলে তোমালোকে কমেন্ট কৰি নিশ্চয় জনাবা। 3 নম্বৰত দিয়া আছে মাটি ক্ষয় ভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা? উত্তৰ হ'ব মাটি ক্ষয় ভৱনৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ হ'ল 1 নম্বৰত পশু চাৰণৰ হাৰ কমোৱা। ঠিক আছে, মাটি ক্ষয় ভৱনৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ যি মাটি ক্ষয় হৈ আছে আমি যে ওপৰত পঢ়িলোঁ মাটি ক্ষয় ভৱনৰ পৰা কেনেকৈ আমি ৰক্ষা কৰিব পাৰি। পশু চাৰণৰ হাৰ কমোৱা, নিৰ্বনানীকৰণ হ্ৰাস কৰা। নিৰ্বনানীকৰণ মানে আমাৰ যি বনবোৰ যে আমি বনৰ গছ গছনিবোৰ যে আমি কাটি শেষ কৰি আছোঁ সেইটো কম কৰিলে কি হ'ব আমি যেতিয়া বেছিকৈ কাটিম তেতিয়া আমাৰ মাটিত ডাইৰেক্ট বৰষুণ পৰিব, তেতিয়া কি হ'ব তোমালোকৰ ডাইৰেক্ট মাটিখিনি ক্ষয় ভৱন হোৱা ষ্টাৰ্ট হ'ব। 3 নম্বৰত কি আছে মাটিৰ উৰ্বৰতা অক্ষুণ্ণ ৰাখিবলৈ শস্যাৱৰ্তন প্ৰক্ৰিয়া সম্পন্ন কৰা। 4 নম্বৰত কি কৰিব লাগিব মাটিৰ বহিঃস্তৰত নিম্নতম মাত্ৰাত গছ গছনিৰ আৱস্থানি বাহল ৰখা। এইকেইটা বস্তু আমালোকক ক্ষয় ভৱন ৰক্ষা কৰিবলৈ কৰিব লাগিব। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নাৱলীত 1 নম্বৰ প্ৰশ্নত কি আছে কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়? উত্তৰ হ'ব নিম্নোক্ত 3টা অৱস্থাত জলচক্ৰত পানী পোৱা যায়। কি গোটা বা বৰফ, তৰল আৰু এটা কি বাষ্প। 3টা আকাৰত পানী পোৱা যায়। এটা হৈছে তোমালোকৰ বৰফৰ আকাৰত পোৱা যায়, এইটো গোটা বুলি কোৱা হয়। তৰল যেটো সাধাৰণ অৱস্থা আৰু এটা কি বাষ্প যেতিয়া পানী গৰম হৈ ভাপ হৈ উৰি যায় সেইটো এটা অৱস্থা বাষ্প অৱস্থা। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নত আছে জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেন যুক্ত 2টা যৌগৰ নাম লিখা। উত্তৰ হ'ব জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেন যুক্ত 2টা যৌগৰ নাম হ'ল ভিন্ন সংযুতি প্ৰ'টিন আৰু নিউক্লিক এচিড। এই 2টা তোমালোকে মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 3 নম্বৰ প্ৰশ্ন আছে কি তোমালোকৰ 3 নম্বৰত আছে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত 3টা কাৰ্যকলাপ উল্লেখ কৰা। আমাৰ মানুহৰ দৈনন্দিন কাৰ্যত কোনবোৰ কাৰ্যই আমাৰ যি বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয়, আমাৰ কি কামত মানে আমাৰ বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় সেই কামবোৰ 3টা কাম তোমালোকক লিখিব দিছে। উত্তৰ হ'ব বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত 3টা কাৰ্যকলাপ হৈছে 1 নম্বৰ আছে কি পৰিবহণ আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত জীৱাশ্ম ইন্ধনৰ দহন। 2 নম্বৰত আছে ঘৰুৱা কাৰ্যত আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লাৰ দহন। এইবোৰ ইজি ভাষাত লিখা আছে, তোমালোকক বুজি দিব নালাগে। আৰু কি আছে 3 নম্বৰত আছে নিৰ্বনানীকৰণ যিয়ে সালোক সংশ্লেষণৰ সময়ছোৱাত সেউজীয়া উদ্ভিদৰ পৰা কাৰ্বন ডাই অক্সাইড ব্যৱহাৰৰ কি হাৰ হ্ৰাস কৰে।
নেক্সট তোমালোকৰ 4 নম্বৰ প্ৰশ্নত কি আছে সেউজগৃহৰ প্ৰভাৱ কি সেউজগৃহ এটা গেছ ইয়াৰ প্ৰভাৱ কি বা ইয়াৰ ফলাফল কি উত্তৰ হ'ব কিছুমান গেছে পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে বায়ুমণ্ডলত এই গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে এই পৰিঘটনাটোক কি বোলে সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয় তাৰমানে যেতিয়া সেউজগৃহ গেছৰ কাৰণে আমাৰ কি হৈছে আমাৰ পৃথিৱীখনৰ যি উষ্ণতা বা গৰম দিনে দিনে বৃদ্ধি হৈছে এইটোৰ কাৰণ কি হ'ল এইটোৰ কাৰণ হ'ল সেউজগৃহ সেই কাৰণে আমি সেউজগৃহৰ প্ৰভাৱ বুলি ক'ব পাৰি যি আমাৰ দিনে দিনে উষ্ণতা বৃদ্ধি হৈ আছে এইটো এটা কি সেউজগৃহ গেছৰ এটা প্ৰভাৱ 5 নম্বৰত দি আছে তোমালোকৰ কি বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায় বায়ুমণ্ডলত দুটা অৱস্থাত অক্সিজেন পোৱা যায় সেই দুটা অৱস্থান কি বায়ুমণ্ডলত দুটা অৱস্থাত অক্সিজেন পোৱা যায় যেনে 1 নম্বৰত আছে ডি পাৰমাণৱিক বা O2 ইয়াক অক্সিজেন বলে আৰু এটা কি ত্ৰি পাৰমাণৱিক বা O3 ইয়াক অক্সিজেন বলে এই দুটা আকাৰত বায়ুত আমাৰ অক্সিজেনক পোৱা যায় এতিয়া তোমালোকৰ পাঠৰ যি প্ৰশ্নাৱলী আছে পাঠভিত্তিক প্ৰশ্নাৱলী সেইখিনি প্ৰশ্নৰ উত্তৰ কৰা আমাৰ হৈ গল এতিয়া আমি কি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নবোৰ তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা তোমালোকৰ অনুশীলনীত বেছি প্ৰশ্ন নাই সোনকালে শেষ হ'ব ভিডিওটো আৰু আমি লাষ্টত কেইটামান ইম্পৰ্টেন্ট কথা আলোচনা কৰিম কি আছে 1 নম্বৰত তোমালোকৰ জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি তোমালোকে নিশ্চয় জানা আমাৰ যি জীৱ আছে জীৱৰ কাৰণে বায়ুমণ্ডল কিমান প্ৰয়োজন আমি প্ৰথমত এটা প্ৰশ্নতে পঢ়িছিলো যে আমাৰ কিমান প্ৰয়োজন মই তোমালোকক কৈ দিছিলো উত্তৰ কি হ'ব বায়ুমণ্ডলত জীৱৰ জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন গেছ থাকে বায়ুমণ্ডলত কি থাকে আমাৰ জীৱৰ জীৱন চলাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট বা প্ৰয়োজনীয় গেছ থাকে যিবোৰ লাগতিয়াল গেছ কিছুমান আমাৰ কি থাকে বায়ুমণ্ডলত থাকে সেই কাৰণে খুবেই প্ৰয়োজনীয় বস্তু বায়ুমণ্ডলত থকা প্ৰধান গেছসমূহ হৈছে নাইট্ৰজেন অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দিন আৰু ৰাতিৰ ভাগত আসম্মিত উষ্ণতাৰ হ্ৰাস বৃদ্ধি হোৱাটো প্ৰতিৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা স্থিৰ কৰি ৰাখে গতিকে জীৱৰ কাৰণে বায়ুমণ্ডল অতি প্ৰয়োজনীয় এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকে দাগ দি লবা মই তোমালোকক অনুশীলনীৰ প্ৰশ্ন কোনবোৰ ইম্পৰ্টেন্ট হয় মই তোমালোকক কৈ দি যাম 2 নম্বৰত কি আছে তোমালোকৰ পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয় এইটো তোমালোকে সকলোৱে গম পোৱা পানী কিয় জীৱৰ কাৰণে প্ৰয়োজনীয় ইজি কোৱেশ্চন হয় 1 নম্বৰত কি দিয়া আছে আমাৰ দেহৰ জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা সকলোবোৰ পদাৰ্থ কোষৰ ভিতৰত পানীৰ দ্ৰৱীভূত 2 নম্বৰত আছে কি দ্ৰৱীভূত অৱস্থাত এই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয় সেই কাৰণে জীৱৰ কি হয় জীৱসমূহে কি হয় দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে এই প্ৰশ্নটো আমি ওপৰত এবাৰ প্ৰশ্নৱলীত আলোচনা কৰিছো হেইটো আৰু এইটোৰ আনসাৰ একেই হ'ব 3 নম্বৰত আছে কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় উত্তৰ হ'ব সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে কাৰণ মাটিতেই উদ্ভিদসমূহ গজে তেনেদৰে সকলো স্থলচৰ প্ৰাণীৰ বাবে মাটি হল মূল আবাস আকৌ সকলো প্ৰাণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্ৰাণীসমূহক খাদ্যৰ যোগান ধৰে এতিয়া হল পানীৰ কথাটো পানীত থকা জীৱসমূহৰ মাটিৰ ওপৰত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয় কাৰণ নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱণ সাগৰীয় জীৱসমূহে ব্যৱহাৰ কৰে নেক্সট কি আছে তোমালোকৰ অনুশীলনীৰ 4 নম্বৰ প্ৰশ্ন তোমালোকে নিশ্চয় দূৰদৰ্শন হ'ব ঠিক আছে এইটো তোমালোকে মধ্যন্ন কৰি লবা দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰ এটো কি হ'ব তোমালোকৰ বতৰত আগলি বতৰাৰ প্ৰতিবেদন দেখিছা না এইটো তোমালোকে কি কৰি বতৰৰ আগলি বতৰাৰ আবেদন দেখিছা না মানে যি আমাৰ নিউজ চেনেলত বা বাতৰি কাকতত আমাৰ বতৰৰ বিষয়ে এটা আগজাননী আহে হেইটো তোমালোকে সেই প্ৰতিবেদন দেখিছা না বতৰৰ আগলি বতৰা কেনেকৈ পাও বুলি ধাৰণা কৰা উত্তৰ হ'ব বতৰৰ আগলি বতৰা দিবৰ বাবে বতাহৰ প্ৰকৃতি অধ্যয়ন কৰা হয় বতাহৰ প্ৰকৃতিয়ে বৰষুণৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে বতাহৰ প্ৰকৃতি নিম্ন আৰু উচ্চ বায়ু বিশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল এইবোৰ অধ্যয়নে বতৰৰ আগজাননী দিয়াত আমাক সহায় কৰে
5 নম্বৰ প্ৰশ্ন তোমালোকৰ মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু পানী আৰু মাটি ভাগত প্ৰদূষণ সৃষ্টি হয় তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি উত্তৰ হ'ব প্ৰদূষণৰ কাৰ্যকলাপবিলাক কোনো নিৰ্দিষ্ট অঞ্চলত সীমিত কৰা কাৰ্যই প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত সহায় নকৰে বায়ু পানীৰ আৰু মাটিৰ মাজত আত্ম সম্পৰ্ক আছে সীমিত অঞ্চলত সম্পন্ন কৰা প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপে সেই নিৰ্দিষ্ট অঞ্চলত প্ৰভাৱিত কৰাৰ উপৰিও নিকটৱৰ্তী অঞ্চলসমূহতো বিৰূপ প্ৰভাৱ পেলায় সৰি তোমালোকৰ নেক্সট পেৰাগ্ৰাফটো কি আছে কোনো নিৰ্দিষ্ট অঞ্চলত হোৱা বায়ু প্ৰদূষণে বিভিন্ন দিশত অনিষ্ট সাধন কৰিব কিয়নো বায়ু প্ৰদূষকবোৰে অতি সহজে নিকটৱৰ্তী অঞ্চললৈ সঞ্চালিত হ'ব পাৰে জলাশয়ৰ প্ৰদূষণে জলজ উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব যাৰ ফলত সমগ্ৰ পৰিস্থিতি তন্ত্ৰৰ খাদ্য কি এইটো শৃংখল হ'ব এইটো শৃংখল প্ৰভাৱিত হ'ব এইটো শৃংখল কৰি ল'ব তোমালোকে তাৰপিছত কি আছে তোমালোকৰ তদুপৰি ভূমি প্ৰদূষণৰ ফলত সংশ্লিষ্ট অঞ্চলৰ সকলোবোৰ উদ্ভিদ প্ৰভাৱিত হোৱাৰ লগে লগে খাদ্যৰ বাবে কি আছে এইটো প্ৰত্যক্ষ হ'ব প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই উদ্ভিদসমূহৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব গতিকে আমি সামগ্ৰিকভাৱে প্ৰদূষণৰ হাৰ হ্ৰাস কৰা উচিত নেক্সট তোমালোকৰ 6 নম্বৰ প্ৰশ্ন আছে বনাঞ্চলসমূহে বায়ু মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নটো উত্তৰ হ'ব বায়ু পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত বনাঞ্চলত বহুমুখী প্ৰভাৱ আছে ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ'ল 1 নম্বৰটো হ'ব বায়ুৰ মানদণ্ড নিয়ন্ত্ৰণ কৰা বনাঞ্চলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ অনুপাত নিয়ন্ত্ৰণ কৰে সকলোবোৰ জীৱই শাসন কাৰ্যত মানে অক্সিজেন ব্যৱহাৰ কৰে সকলো জীৱ যি আমাৰ উশাহ নিশাহ লয় সেইটো শাসন কাৰ্য বুলি কোৱা হয় এই শাসন কাৰ্যত জীৱবোৰে কি কৰে অক্সিজেন ব্যৱহাৰ কৰে কি বনাঞ্চলৰ এইটো ল হ'ব ইয়াত এটা বনাঞ্চলৰ সেউজীয়া উদ্ভিদসমূহে হালক সংশ্লেষণৰ সময়ছোৱাত অক্সিজেন নিৰ্গত কৰি কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি অক্সিজেনৰ ঘাটি পূৰণ কৰে নেক্সট তোমালোকৰ কি আছে ভূমিক্ষয় প্ৰতিৰোধ কৰা বানপানী আৰু প্ৰবল বতাহৰ সময়ছোৱাত বনাঞ্চলৰ গছ-গছনিবিলাকে বহুতি পানীৰ শক্তি প্ৰতিৰোধ কৰে আৰু এনেদৰে মাটি ক্ষয়ীভৱন ৰোধ কৰে তদুপৰি গছ-গছনিৰ শিপাই মাটিৰ বহি স্তৰক খামুচি ধৰি থাকে আৰু হৰা পাতবিলাকে শীৰ্ষস্তৰীয় মাটিৰ বাবে হিউমাছ গঠন কৰে যিয়ে ভূমিক্ষয় প্ৰতিৰোধত কি কৰে বৰঙণি যোগায় ইম্পৰ্টেণ্ট হয় এইটো নেক্সট তোমালোকৰ কি আছে তোমালোকৰ কাৰণটো বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰা কি আছে তোমাৰ প্ৰশেদনৰ সময়ছোৱাত বায়ুমণ্ডললৈ পৰ্যাপ্ত পৰিমাণৰ পানী নিৰ্গত হয় কিন্তু জলীয় বাষ্পৰ পৰা ডাৱৰৰ সৃষ্টি হৈ বা বৰষুণ হয় যিয়ে বায়ুমণ্ডল তথা মাটি ভাগত পানীৰ প্ৰয়োজন নিয়ন্ত্ৰণ কৰে নেক্সট তোমালোকৰ কি আছে 4 নম্বৰত দিয়া আছে প্ৰদূষণ হ্ৰাস কৰা এইটো তোমালোকৰ প্ৰদূষণ হ্ৰাস কৰা হ'ব বা হ্ৰাস দিলে হ'ব একে মিনিং বুজায় বনাঞ্চলত বহুতো উদ্ভিদে গধুৰ ধাতু শোষণ কৰিব পাৰে এই গধুৰ ধাতুবোৰে মাটি আৰু পানীত প্ৰদূষণৰ সৃষ্টি কৰে এনেদৰে গছ-গছনিয়ে গছৰ গধুৰ ধাতু শোষণৰ দ্বাৰা মাটি আৰু পানীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পাৰে এইখিনিতে তোমালোকৰ অনুশীলনী আৰু প্ৰশ্ন পাঠভিত্তিক গোটেইখিনি প্ৰশ্নাৱলীৰ আলোচনা কৰা হৈ গ'ল সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ